মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম এটা সোৱাদ লগা কেক। কেকটো মই বনাবলৈ 4টা মালভোগ কল লৈছোঁ। ষ্টিলৰ বাতি এটা লৈছোঁ। ইয়াতে দি দিম মই এটা কণী। কণীটো মই ভালদৰে ইয়াতে ফেটি ল'ম। ইয়াত মই দি দিম এচামুচ। মই 2 চামুচ ৰিফাইন দি দিছোঁ। এইখিনিও মই ইয়াতে ভালদৰে মিলাই ল'ম। ইয়াতে মই দি দিম অলপ নিমখ, সামান্য পৰিমাণৰ নিমখ দিছোঁ। চেনি মই দি দিম 3 চামুচ দি দিম। আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এইখিনি মই এতিয়া ভালদৰে আকৌ ইয়াতে মিলাই ল'ম। ইয়াত মই গোটেইখিনি চেনি মই পিছা চেনি দিছোঁ। 1 কাপ গাখীৰ দি দিম। ভেনিলা এচেঞ্চ আধা চামুচ দি দিছোঁ। এইখিনিও মই ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই কেকটো মই বনাম। মই চাউলৰ গুড়ি লৈছোঁ 1 কাপ। কোকো পাউডাৰ লৈছোঁ মই 4 চামুচ। সামান্য পৰিমাণৰ মই চিনামন পাউডাৰ দিছোঁ। অপশ্যনেল হয়, আপোনালোকে নিদিলেও কথা নাই। আধা চামুচ মই দি দিছোঁ বেকিং পাউডাৰ। এইখিনি মই ভালদৰে ইয়াতে চালি দি দিম। এইখিনিও মই ভালদৰে ইয়াতে মিলাই ল'ম। আপোনালোকে চাউলৰ গুড়িৰ ঠাইত আটাও দিব পাৰে, ময়দাও দিব পাৰে। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই এচামুচ বাটাৰ। বাটাৰখিনি মই কেৰাহীখনত ভালদৰে মিলাই ল'ম। মই মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এচামুচ পিচি থৈ দিয়া চেনি। এচামুচ দি দিছোঁ ভৰ্তি কৰি। এইখিনি মই ইয়াতে মিলাই ল'ম। মই চেনিখিনি কেৰামেলাইজ কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি যাম কলকেইটা। কলখিনি মই কল 4টা এইদৰে কাটি লৈছোঁ। ইয়াতে মই দি যাম। গোটেই কেৰাহীখনত মই কল 4টা দি দিলোঁ। গোটেই কেৰাহীখনত এইদৰে এই কেইপিচ ৰৈ গ'ল। এতিয়া মই ইয়াতে দি দিম কেকৰ মিশ্ৰণখিনি দি দিম। এইদৰে আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। গোটেই মিশ্ৰণখিনি দি মই এতিয়া ঢাকনিৰে ঢাকি মই 15-20 মিনিটৰ কাৰণে থৈ দিম। গেছৰ ফ্লেম 20 মিনিট সময়ৰ পিছত কেকটো চাই ল'ম। কেকটো হৈ গৈছে। এতিয়া মই নমাই দিম। মই কেকটো নমাই ল'লোঁ ডিছ এখনত। এইটো ঠাণ্ডা হ'ব দিব লাগিব। গৰমেই হৈ আছে। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়া হয় খাবলৈ। আপোনালোকে ল'ৰা ছোৱালীক বনাই খুৱাব। মই গৰমে গৰমে দেখাইছোঁ। আপোনালোকে ঠাণ্ডা কৰি খাই চাব, কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।